নলবাৰীত 10 সহস্ৰাধিক অগপ কৰ্মীৰ উপস্থিতিত বিশাল বুথ সভা। বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ অগপ। বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ পৰা উৎখাত হ'ব কংগ্ৰেছ অতুল বৰা। নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছআস্থান বাকৰিত আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ এখন বিশাল সভা। বৰপেটা লোকসভা সংসদীয় সমষ্টি সমিতিৰ উদ্যোগত নলবাৰী জিলা অসম গণ পৰিষদৰ সহযোগত বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ এখন বুথ সন্মিলনী আজি 8 জানুৱাৰী সোমবাৰে ৰাতিপুৱা 11 বজাত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক বাছআস্থান বাকৰিত অনুষ্ঠিত হয়। সভাখনত অগপৰ কেন্দ্ৰীয় সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, অগপ দলৰ মাৰ্গদৰ্শন ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে প্ৰমুখ্য কৰি অগপ দলৰ বিধায়ক নেতা কৰ্মী আৰু বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ অন্তৰ্গত আটাইবোৰ বুথ সমিতিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। উল্লেখ্য যে প্ৰথমে অগপৰ কেন্দ্ৰীয় সমিতিৰ নেতা কৰ্মীসকলক ঘগ্ৰাপাৰৰ প্ৰধান চকৰ পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰলৈ 5 শতাধিক দুচকীয়া বাহনেৰে আদৰণি জনোৱা হয়। ইয়াৰ পিছতে উক্ত স্থানৰ পৰা ঢোলে নাগাৰে কেন্দ্ৰীয় নেতৃবৃন্দক সভাস্থলীলৈ আদৰি অনা হয়। লগতে 10 সহস্ৰাধিক অগপ নেতা কৰ্মীক উপস্থিতিত অনুষ্ঠিত হয় বিশাল বুথ সভা। সভাৰ প্ৰথমতে শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। প্ৰসংগত অগপ নেতা আটাই উল্লেখ কৰে যে এইবাৰ বৰপেটা লোকসভা সংসদীয় সমষ্টিত কংগ্ৰেছ সম্পূৰ্ণকৈ উৎখাত হ'ব। আনহাতে সাংবাদিকৰ প্ৰশ্ন উত্তৰত অগপ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে উল্লেখ কৰে যে নলবাৰীৰ আঞ্চলিকতাবাদৰ দুৰ্গস্বৰূপ আৰু এই নলবাৰীৰ পৰাই দেখুওৱা হয় লোকসভাৰ প্ৰাক্ষণত অগপৰ শক্তি প্ৰদৰ্শন। লগতে এইবেলি লোকসভা নিৰ্বাচনৰ বাবে অগপ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্বৰ দাবী জনোৱা হ'ব। গণ পৰিষদ দলে সৰ্বপ্ৰথমবাৰৰ বাবে বুথ সন্মিলন অনুষ্ঠিত কৰিছে নলবাৰীত। বৰপেটা লোকসভা সমষ্টিৰ নলবাৰীৰ এই বুথ সন্মিলনে প্ৰমাণ কৰি দিছে যে বৰপেটা লোকসভা সমষ্টিত অগপৰ শক্তিশালী সংগঠন আছে, শক্তিশালী ভেটি আছে আৰু অসম গণ পৰিষদ দলে প্ৰমাণ কৰি দিছে যে 85ৰ সেই অসম গণ পৰিষদ দল পুনৰ ঘূৰি আহিছে আৰু নলবাৰীত তাৰে আজি প্ৰমাণিত হৈছে, প্ৰমাণ দিছে। স্বাভাৱিক কথা, আমাৰ দল বহুত বিপৰ্যয়ৰ সন্মুখীন হৈছে। সেই কথা আমাৰ সভাপতি মহোদয়ে অনুভৱ কৰি সেই কথাটো কৈছে। আমাৰ দল বিপৰ্যয়ৰ সন্মুখীন হৈছিল, কিন্তু অসমৰ সকলো মানুহে পুনৰ উপলব্ধি কৰিছে যে অসম গণ পৰিষদ দলেহে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। আৰু সেয়েহে এতিয়া কি ছাত্ৰ সংগঠন, কি যুৱ পৰিষদ, কি মহিলা পৰিষদ, কি কৃষক পৰিষদ সকলোৱে আঁকোৱালি লৈছে অসম গণ পৰিষদ দলত। বিভিন্ন দলৰ পৰা আহি অসম গণ পৰিষদ দলত ভিৰ কৰিছে এতিয়া বিভিন্ন ধৰণৰ অসমীয়াই। আজিৰ সভাখনত কিন্তু যে আমাৰ যুৱ পৰিষদ অধিক শক্তিশালী, আমাৰ ছাত্ৰ সংগঠন অধিক শক্তিশালী, কৃষক পৰিষদো অধিক শক্তিশালী, মহিলা পৰিষদো অধিক শক্তিশালী। গতিকে আটাইকেইটা ভাতৃ ভগ্নী সংগঠন অতি উন্নত ৰূপত আত্মপ্ৰকাশ কৰিছে। অসম গণ পৰিষদ দলে অতি কম 4-5খন আসন বিচাৰিব আৰু মিত্ৰজোঁটৰ মাননীয় সভাপতি মহোদয়, আমাৰ দলৰ সভাপতি মহোদয় অৰ্থাৎ বিজেপিৰ সভাপতি মহোদয়, এজিপিৰ সভাপতি মহোদয়, UPPৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব JP নাড্ডাকে আদি কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে বহি সিদ্ধান্ত ল'ব আৰু তাৰপিছত আমাক আসন দিব। বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে কিন্তু আপোনালৈ চকু মেলি চাই আছে, কিন্তু আমি ইয়াক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।